দেউতা দেউতা কি কৰি আছ? মই নাচি আছো। নাচি আছ? নাচি আছো। তই দেখা নাই নেকি? এনে সুধিলো। এনে উঠিলি? যা এবাৰ যা। মোৰ খাব আহে ৰাতিপুৱা। যা যা সোনকালে ওলা, স্কুললৈ যা। শেষ কৰি দিলে মোৰ মান সন্মান এই ধুই লগাটোৱে। আজিবা আৰু কোনখন নাটক কৰিলে এবাৰ চেক কৰিছো। ইয়াতে 200 টকা এটা আছে। 200 টকাটো কি হ'ল? ইয়ে পাৰ কৰিলে। ইয়াক আজি মই কি কৰিম চাবি নেকি? কি চাব লাগে? ভালদৰে লিখা পঢ়া কৰিবৰ কাৰণে শিকাইছে না নহয় পঠাই দিছে গতিকে তুমি যদি ইমানখিনি দুষ্ট কৰি থাকা আমাৰ অসুবিধা হয় স্কুলখনৰো এটা দুৰ্নাম হয় না তোমালোকৰ মা-দেউতাই ভালদৰে লিখিব শিকিবলৈ এটা পঠাইছে গতিকে তুমি যদি আমাৰ শিক্ষক শিক্ষয়িত্ৰী একো কথাই নুশুনা তোমালোকে কেনেকৈ কথা ৰিজাল্ট কৰিব কোৱাচোন
বিনা তোমাৰ মা দেউতাই আমাক কি বুলি ভাবিব ঘৰৰ পৰা তোমালোকক মা দেউতাই ভালদৰে লিখিবলৈ শিকিবলৈ পঠিয়াইছে আৰু যদি তোমালোকে এনেকৈ দুষ্ট কৰি থাকা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ কোনো কথাই নুশুনা তেতিয়াহ'লে তোমালোকে কেনেকুৱা প্ৰেক্টিছ কৰিব পাৰিবা কোৱাচোন বিনা তোমালোকৰ মা দেউতাই আমাক কি বুলি ভাবিব বাৰু মোক মাৰিছে মোৰো চুলি টানিছে চুপ চুপ থাকা আজিৰ পৰা বিনাকাৰ আৰু কাকো আমনি নকৰে ই ভাল ল'ৰা বহা কি হৈছে জ্যোতিস্মিতা কিয় কান্দিছা আমি মেমক কৈ দিম তোক মেমৰ আগত কৈ দিম তোক মেমৰ আগত ক'লে ভাল দিব চাবি নেকি মাৰে না নেমাৰে বল বল মেমৰ আগত কৈ দিওঁ নাকান্দিবাচোন মই ঠিক কৰি দিম ব'লা ভিতৰলৈ কি হ'ল ভাগৰ কিয় কান্দিছা হা বিনায়কে মাৰিছে হয় নেকি বিনায়ক এইফালে আহা আজিৰ পৰা আৰু এনে ভুল কৰিবানে ৰাস্তাত মাৰপিট কৰিবানে হা আজিৰ পৰা এনে ভুল নকৰিবা আজিৰ পৰা নহয় ভালকৈ পঢ়িবা মই স্কুলৰ পৰা ওলাই যাবা লাষ্ট এণ্ড ফাৰ্ষ্ট ৱৰ্ড নকৰো মেম আৰু দুষ্ট নকৰো যা এটা ভিতৰলৈ যা ঐ বিনায়ক তই জ্যোতিস্মিতাক কিয় মাৰিছা তাই কিয় মোক কৈছে তই জোকোৱা নাই চাওক নাকান্দিবাচোন মই আছো নহয় চোৱা তোমাক এতিয়া কোনেও মাৰিব নোৱাৰে মই আছো ন নাকান্দিবা দেই আজি মই May I come in, sir? স্যার ই মানে বহুত পৰ্যাপ্ত কৰি আছে আমাৰ এইজন মোৰ ভনী এই স্কুলত আহিছে এই মা দেউতা নাই
মাৰিছে এনেকুৱাতো হ'ব নোৱাৰে স্কুল এখনত যদি এনেকুৱা পৰিস্থিতি হয় তেনেহ'লে আমি কি সাহসত স্কুলত পঠাম মই শুনি যদি কি সাহসত পঠাম এই সৰু ছোৱালী যদি এনেকৈ মাৰিছে সেইটোতো কেতিয়াও হ'ব নোৱাৰে নিশ্চয় নিশ্চয় সেইটো আমাৰ ইয়াৰ লগতে এই ছোৱালীজনীৰ লগতে আৰু আন 10জনে এই স্কুলত আহিবলৈ ভয় কৰিব এই যদি পৰিস্থিতি হৈ থাকে গতিকে ইয়াৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু ইয়াৰ এই যি ঘটনা ঘটি আছে ইয়াৰ প্ৰতি আমি একশ্যন ল'বই লাগিব যদি একশ্যন নলওঁ তেনেহ'লে কিন্তু ইয়াৰ পৰা বহু ডাঙৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু লগতে আমাৰ স্কুলখনৰ নাম বেয়া হৈ আছে এনেকুৱা ঘটনা আমি কেতিয়াও হ'ব নোৱাৰোঁ সেইটো কথা মনত ৰাখিব লাগিব আপুনি ঠিকে কৈছে মই বুজি পাইছোঁ এই ক্লাছত এনে অকণমান দুষ্ট ল'ৰা আমাৰ নিকেতনখনৰ ভিতৰতে আটাইতকৈ দুষ্ট ল'ৰা হ'ল এইজন তেওঁক বনাব পৰাটো আমাৰ কাৰণে খুব অসাধ্যকৰ তথাপিও আমি যিমান পাৰোঁ আমাৰ আচাৰ্যসকলৰ দ্বাৰা আমাৰ নীতি নিয়ম অনুসৰণৰ দ্বাৰা আমি সেইখিনি ব্যৱস্থা ইতিমধ্যে কৰি আছোঁ আপুনি জানে কথাটো বা আমিও জানো যে এওঁলোকৰ ল'ৰা ছোৱালী মাক দেউতাকে নিকেতনলৈ পঠিয়াই বহুত আশা প্ৰত্যাশা কৰিব ঘৰৰ মানুহে বহুত আশা ৰাখিছে আৰু সেই আশাবিলাক পূৰণ কৰাৰ কাৰণে আমি নিৰন্তৰে চেষ্টা কৰি আহিছোঁ যদি তাৰ মাজতো এনেকুৱা 2জন ছাত্ৰ ছাত্ৰী থাকে যিবিলাক ছাত্ৰ ছাত্ৰী নেকি উদ্ভণ্ডালি কৰে উৎপাত কৰে মাৰামাৰি আৰু তাৰ ফলত যিটো প্ৰভাৱ সেই প্ৰভাৱটো আমাৰ ওপৰত মানুহে হয়তো চাগে বুজি নাপাব আমাক ভুল বুজিব কিন্তু ইয়াৰ প্ৰতিকাৰৰ উপায় নিশ্চয় আমাৰ হাতত আছে আমি সেইটো চিন্তা কৰিব লাগিব মই আপোনাক কথা দিছোঁ কমপ্লেইনটো মই কমপ্লেইন হিচাপে লৈছোঁ আৰু ততালৈকে মই এটা অভিভাৱকৰ লগত কথা পাতোঁ তেওঁৰ ওপৰত মই কমপ্লেইন কৰি অভিভাৱকৰ লগত কথা পাতি মই তেওঁৰ যিটো বদভ্যাস এই বদভ্যাসটো মই আঁতৰ কৰাৰ কাৰণে চেষ্টা কৰিম আপুনি মোক ক্ষমা কৰিব আচলতে এইখন স্কুলৰ বিষয়ে মই ভাল লাগিছে এইখন স্কুলৰ সুবিধা কত কিমান আছে সকলোবোৰ ভাল লাগিছে স্কুলীয়া পাঠদানৰ উপৰিও এইখন স্কুলত কি নাই ডান্স আৰ্ট এক্টিং সকলোবোৰ শিকাৰ বাবে এইখন স্কুলত সুবিধা আছে আৰু সেইবাবে মই বহু বিচাৰি এইখন স্কুলত নাম লগাই দিছিল আপোনালোক এইখন স্কুলৰ মই যি কমপ্লেইন কৰোঁ এই কমপ্লেইনটো কমপ্লেইন হিচাপে নলয় যদি মোৰ এইখন স্কুলত দি থকা দায়িত্ব মৰম আৰু শ্ৰদ্ধা হিচাপে লয় তেতিয়া মই সঁচাকৈ বহুত এইখন স্কুলৰ পৰিৱেশটো খুবেই ভাল ৰিজাল্টৰ কথা কমেই নালাগে গতিকে আপুনি হ'ব বাৰু আপোনালৈ মই শংকৰদেৱ শিশু নিকেতন তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা কেতিয়াও নহয় এইটো মই নিশ্চিত ব্যৱস্থা কৰিম ঠিক আছে টকা পাইছা অ' ভাল কথা তাৰে 200 টকাৰ তই 100 টকা হৌ নাটটোত পেলাই দিবি নাই নাই মই 100 টকা পানী পেলাব নোৱাৰো 100 টকা নালাগে তাৰে 50 টকা পেলাই দিবি যা কি কি কোৱা দেউতা এই 50 টকা ইনকাম কৰোতে কিমান টাইম লাগছে তুমি জানো কিমান টকা ঘাম মাটি কৰিছিল জানো অ' বেটা অ' এটা নিজে ইনকাম কৰা পইচাটো এতিয়া গম পাইছ মোৰ পৰা যে ইমান দিনে টকাবোৰ লৈ গৈছিলি মোৰ কষ্ট হোৱা নাছিল এনে আহিছিল এতিয়া নিজে ইনকাম কৰাৰ বাবে গম পাইছ সৰি দেউতা মোৰ ভুল হৈ গৈছিল আৰু এনে ভুল মই কেতিয়াও নকৰোঁ মই আজিয়ে প্ৰতিজ্ঞা কৰিলোঁ পইচা তুমি উপাৰ্জন নকৰ কিয় সকলোৰে পইচা উপাৰ্জন কৰাতে কষ্ট হয়